প্ৰথমে আপোনালোকক নমস্কাৰ জনাই মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই বহুত ধুনীয়া ৰেচিপি এটা লৈ আহিছোঁ। সকলোৱে ভাল পায়, এয়া হৈছে কঁঠালৰ তৰকাৰী। কঁঠালৰ তৰকাৰী সকলোৱে বনালেই, ময়ো ভাবিলোঁ আজি মই বনাই আপোনালোকৰ আগত দেখুৱাওঁ। আৰু এয়া চাওকচোন কিমান ধুনীয়া লাগিছে কঁঠালৰ তৰকাৰীখন। কঁঠালৰ তৰকাৰী একদম এয়া খাবলৈতো সোৱাদ লগা হৈছে। ভাতৰ লগত, ৰুটিৰ লগত, পৰঠাৰ লগত চবৰ লগতে খাব পৰাকৈ মই একদম ধুনীয়াকৈ বনাইছোঁ। আৰু বেছি পাতল কৰা নাই, জুলীয়া কৰা নাই, অকণমান ডাঠ কৰিছোঁ যাতে চবৰে লগত খাব পাৰি। আৰু এই কঁঠালৰ তৰকাৰীখন মই 5 মিনিটতে বনাইছোঁ। এইটো বহুত ডাঙৰ কথা। কেনেধৰণেৰো মই ইমান ধুনীয়াকৈ সোৱাদ লগাকৈ অতি কম সময়ত বনালোঁ আৰু একেবাৰে কম মছলা ব্যৱহাৰ কৰি, তাকেই আজি মই আপোনালোকৰ আগত বনাই দেখুৱাম। আৰু এতিয়া আহক মোৰ ভিডিঅ'ৰ মাজলৈ মই আপোনালোকক লৈ যাওঁ। কঁঠালৰ তৰকাৰীখন বনাবৰ কাৰণে আমাক কঁঠাল লাগিব। আৰু এয়া কঁঠাল দেখিছেনে, বজাৰত এনেধৰণেৰে আজিকালি কঁঠাল কাটি দিয়ে আৰু কেতিয়াবাহে পায় কিন্তু দেই। আৰু মই বজাৰৰ পৰা এনেধৰণেৰে কটা কঁঠাল লৈ আনিলোঁ। আৰু কঁঠালৰ লগত দিবলৈ মই এয়া আলু 2টা লৈছোঁ, এটা জলকীয়া লৈছোঁ, পিঁয়াজ লৈছোঁ, আদা এটুকুৰা আৰু নহৰু, বিলাহী আৰু এয়া ধনিয়া। আৰু এই গোটেই বস্তুখিনি এতিয়া মই সৰু সৰুকৈ কাটি ল'ম। কাটাটো মই নেদেখুৱাওঁ, ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব আৰু সকলোৱে কাটিব জানে। মই কাটি লোৱাৰ পিছতহে আপোনালোকক দেখুৱাম। কঁঠালখিনি মই ধুই ধুনীয়াকৈ সৰু সৰুকৈ কাটি লৈছোঁ। বহুত সৰুকৈও কটা নাই আৰু একেবাৰে ডাঙৰকৈও কটা নাই। এয়া দেখিছেনে, মিডিয়াম চাইজতে মই কঁঠালখিনি কাটি ল'লোঁ। আৰু বিলাহীও সৰু সৰুকৈ কাটি লৈছোঁ, আলুও সৰু সৰুকৈ কাটি লৈছোঁ। আলু 2টা লৈছিলোঁ কিন্তু এটা থৈ দিলোঁ কঁঠাল অলপ বেছি হোৱা দেখি। আৰু পিঁয়াজ, নহৰু, আদা এইখিনি মই মিক্সিত পিছা নাই, খুন্দনাটোতে থেতালি লৈছোঁ। খুন্দনাটোতে অলপ থেতালি গুড়ি কৰি লৈছোঁ নহৰু, আদা, পিঁয়াজ। আৰু এতিয়া আপোনালোকক মই গেছৰ ওচৰলৈ লৈ যাওঁ। গেছটো জ্বলাই মই কুকাৰটো পাতি দিলোঁ আৰু কুকাৰত এয়া মই মিঠাতেল দিছোঁ। মিঠাতেলখিনি অলপ গৰম হৈছে। গৰম হোৱাৰ লগে লগে মই ইয়াতে দিম পাঁচফোৰণ। এয়া পাঁচফোৰণ সৰু চামুচেৰে এচামুচ দি দিছোঁ। পাঁচফোৰণখিনি ফুটাৰ লগে লগে এয়া মই পিঁয়াজ, আদা, নহৰু এইখিনিও মই ইয়াতে দি দিছোঁ। আৰু এতিয়া ভাল ধৰণেৰে লৰাই দিম। আৰু লগতে এয়া 2টা তেজপাত দি দিছোঁ। নহৰু, আদাখিনি মই ধুনীয়াকৈ এয়া ভাজি ল'লোঁ। দেখিছেনে, ধুনীয়া ৰঙচুৱা ৰং এটা আহিছে আৰু আমাৰ হৈ গৈছে। আৰু ইয়াতে মই এয়া 2টা ইলাইচি আৰু 2টা ডালচেনি দি দিছোঁ দেই। ডালচেনি পাউডাৰ আৰু লং, ইলাইচি অকণমান দি দিলে খাবলৈ খুব ভাল লাগে, সেইকাৰণে মই দি দিলোঁ। আৰু এতিয়া মই ইয়াতে নিমখ দিম, সোৱাদ অনুসৰি নিমখ দি দিছোঁ। আৰু হালধি পাউডাৰো দি দিওঁ লগতে। এয়া সোৱাদ অনুসৰি হালধি পাউডাৰ। আপোনালোকে যেনেধৰণৰ মছলা খাই ভাল পায় তেনেধৰণৰ মছলা দি দিব লাগে। আৰু মছলা দিলে বহুতে সোৱাদ লগা হয়, কঁঠাল চব্জিত মছলা দিয়ে। আৰু মই এয়া দিছোঁ জলকীয়া পাউডাৰ, কাশ্মীৰী লাল মিৰ্চ। আৰু এইটো বেছি জ্বলা নহয়, যিহেতু আমি জ্বলা বেছি নাখাওঁ, অকণমান কম জ্বলা হয় আৰু কালাৰটোও ধুনীয়া আহে। সেইকাৰণে মই চব্জি বনালে এনেধৰণৰ কাশ্মীৰী লাল মিৰ্চে দিওঁ। আৰু আপোনালোকে যদি বেছি মছলা খায় দিব পাৰে দেই, কিন্তু মই অকণমান কম মছলা খাওঁ, সেইকাৰণে কম মছলা দিছোঁ। আৰু ইয়াতে এতিয়া মই এয়া আমাৰ কঁঠালখিনি দি দিছোঁ। কঁঠাল, বিলাহী, আলু সকলোখিনি বস্তু মই ইয়াতে এতিয়া দি দিম। এয়া দেখিছেনে, মই কঁঠালখিনি বহুত ভাল ধৰণেৰে মিলাই দিছোঁ, দেখিছেনে, মছলাৰ লগত, যাতে প্ৰতি টুকুৰা কঁঠালত আমাৰ মছলা লাগি যায়। এয়া ধুনীয়াকৈ আমাৰ মছলা লাগি গ'ল। আৰু এতিয়া মই এইখিনি পানী দিব লাগিব, কিন্তু মই এতিয়া পানী নিদিওঁ। এয়া দেখিছেনে, এনেধৰণেৰে মই গেছৰ ফ্লেমটো মিডিয়াম কৰি দিছোঁ আৰু ঢাকোনখন ওপৰতে লগাই দিছোঁ। ঢাকোনখন মই ভালদৰে লগোৱা নাই, চিটিও লগোৱা নাই, এনেধৰণেৰে ওপৰতে লগাই থৈ দিছোঁ। 2-4 মিনিটমান মই এনেধৰণেৰে থৈ দিম পানী নিদিয়াকৈ। তেতিয়া কি হ'ব, আমাৰ কঁঠালত ধুনীয়াকৈ মছলাখিনি সোমাই যাব। আৰু পানী দিব নালাগে, গেছৰ ফ্লেমটো হাই কৰিব নালাগে, ল' মিডিয়ামতহে মই 2-3 মিনিটমান থৈ আপোনালোকক দেখুৱাম। এইয়া দেখিছেনে, আমাৰ কঁঠালখিনি অকণমান জহি গ'ল, একেবাৰে ওপৰলৈকে আছিলে, অকণমান জহি গ'ল আৰু মই লৰাই দিছোঁ। এনেধৰণে যদি আমি বনাওঁ ন, আমাৰ কঁঠালখিনি বহুত সোৱাদ লগা হয়। কঁঠালত একদম মছলা ধুনীয়াকৈ সোমাই যায়। আৰু এয়া দেখিছেনে, একদম কঁঠালখিনি কালাৰ দেখিছেনে কিমান ধুনীয়া হৈছে। এতিয়া আমি ইয়াতে পানী দিম। এয়া পানী মই এগিলাচ লৈছোঁ। বহুত বেছি দিব নালাগে দেই, পূৰা এগিলাচ পানীও মই দিয়া নাই।
আধা গিলাচতকৈ অকণমান বেছি দিছোঁ আৰু এবাৰ চাইছোঁ লৰাই কিমান পানী হৈছে। ধুনীয়াকৈ আকৌ এবাৰ লৰাই দিব পানী দিয়াৰ পিছত। প্ৰথমতে যদি পানী দিওঁ নহয় কঁঠালখিনি খাবলৈ খেৰখেৰীয়া হয়, কঁঠালত ভালকৈ মছলা নোসোমায়। এনেধৰণে যদি আমি প্ৰথমতে কঁঠালখিনি মছলাতে ভাজি লোৱা বুলি কয়, কেৰাহীতটো ভাজি লোৱা বুলিয়ে ক'ব পাৰি। কুকাৰৰ কাৰণে মই এনেকৈ ঢাকোনখন লগাই কুকাৰতে ভাজি লৈছোঁ আৰু অকণমান। আৰু এই দেখিছেনে একদম ধুনীয়াকৈ মানে হৈ গৈছে আমাৰ। কালাৰ দেখিয়েই একদম বঢ়িয়া হৈছে। এতিয়া আৰু অকণমান পানী দিব লাগিব। এয়া এগিলাচ পানী মই পূৰা দি দিছোঁ, পূৰা এগিলাচ পানী লৈছিলোঁ, পূৰা দি দিলোঁ। আৰু এই আমাৰ ধুনীয়াকৈ হৈ গ'ল। আৰু এতিয়া মই ঢাকোনখন লগাই দিম আৰু গেছৰ ফ্লেমটো ল' মিডিয়ামত ৰাখিছোঁ, হাই ফ্লেমত ৰখা নাই। আৰু এতিয়া মই 4-5টামান চিটি দি দিম। সেইটো নিজৰ ওপৰত কথা, আপোনালোকে নিজে গম পাব কেনেধৰণৰে সিজে। কুকাৰত 4টা চিটি লগাৰ পিছত মই গেছটো অফ কৰি দিলোঁ আৰু কুকাৰটো ঠাণ্ডা হ'বলৈ দিছোঁ। এতিয়া আমাৰ কুকাৰটো ঠাণ্ডা হৈছে। এয়া দেখিছেনে মই অকণমান চিটিটো উঠাই চাইছোঁ, কোনো ধৰণৰ গেছ ওলোৱা নাই। এতিয়া মই ঢাকোনখন খুলি চাওঁ আৰু আপোনালোককো দেখুৱাওঁ। এইয়া চাওকচোন একদম ধুনীয়াকৈ হৈ আছে। এতিয়া মই এবাৰ লৰাই দিওঁ। এই আপোনালোকে দেখিছেনে কি ধুনীয়াকৈ আমাৰ সিজি আছে। এয়া চাওক দেখিছেনে, আৰু কিমান কম সময়তে আমাৰ কঁঠালৰ এই তৰকাৰীখন হৈ গৈছে দেখিছেনে। এয়া চাওক একদম বঢ়িয়া হৈছে। আৰু মই যেনেধৰণৰে ভাবিছিলোঁ ইমানেই গাঢ়া হ'ব বুলি, সিমানেই হৈছে, বহুত বেছি গাঢ়া হোৱা নাই। আৰু আপোনালোকে যদি জুলীয়া বনাব বিচাৰে তেতিয়া ইয়াতে গৰম পানী অকণমান দিব দেই, ঠাণ্ডা পানী নিদিব। ঠাণ্ডা পানী দিলে বেয়া হ'ব। গৰম পানী দিয়ে ধুনীয়াকৈ আপোনালোকে অকণমান জুলীয়া কৰি ল'ব পাৰিব। মই বেছি জুলীয়া কৰা নাই। ইয়াত ধনিয়া দি দিছোঁ, ধনিয়া দিলে আৰু সোৱাদটো আৰু ভাল লাগিব। আৰু মছলা যদি খাই অকণমান গৰম মছলা ইয়াতে দি দিব পাৰে আপোনালোকে। মই বাৰু নাই দিয়া, আমাৰ মছলা অকণমান কমেই খাওঁ। আৰু ধনিয়া দিলে একদম ধুনীয়া সোৱাদ আহিব। এয়া মই আপোনালোকক আকৌ এবাৰ লৰাই দেখুৱাইছোঁ, আপোনালোকে চাওক। আৰু কঁঠাল মোৰ ধুনীয়াকৈ সিজিছে। আপোনালোকে চেক কৰি ল'ব আৰু নিমখো চেক কৰি ল'ব। আৰু যদি কঁঠাল সিজা নাই তেতিয়া ইয়াত গৰম পানী অকণমান দি আৰু অকণমান দেৰি আপোনালোকে সিজাই ল'ব পাৰে দেই। মোৰ কিন্তু ধুনীয়াকৈ হৈ গৈছে, একদম বঢ়িয়াকৈ হৈ গৈছে। অতি কম সময়তে মাত্ৰ 5 মিনিটতে কঁঠালৰ চব্জি আৰু ভাত কেনেধৰণৰে ইমান সোনকালে বনাব পাৰি। আৰু কঁঠালৰ চব্জিকণ কিন্তু বহুত সোৱাদ লগা হয় এনেধৰণৰে কুকাৰত বনালে। আৰু আপোনালোকে বাৰু এনেধৰণৰে কুকাৰত বনাইছেনে বাৰু? এনেধৰণৰে বনাই ভাতৰ লগত, ৰুটিৰ লগত, পৰঠাৰ লগত, যিহৰ লগতে খাই বহুত সোৱাদ লগা হয় দেই। আৰু কুকাৰত যদি এনেধৰণৰে বনোৱা নাই কঁঠালৰ চব্জি, আপোনালোকে বনাবচোন খুব কম সময়তে আৰু বহুত সোৱাদ লগা হ'ব। আৰু ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিল? যদি ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্টছ কৰিব। যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোককো অনুৰোধ কৰিছোঁ যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লয় আৰু কাষতে থকা বেল আইকনটো দবাই দিয়ে। শেষলৈকে ভিডিঅ'টো চোৱাৰ কাৰণে আপোনালোকক মই হৃদয়ৰে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিছোঁ। ধন্যবাদ।